নমস্কাৰ। যে ইতিমধ্যে আমি জানো যে ইৰাণ ইজৰাইল বা আমেৰিকাৰ মাজত যি যুদ্ধ সদৃশ পৰিৱেশ হৈ আছিল বা যুদ্ধ চলি আছিল, সেই যুদ্ধ ইতিমধ্যে 15 জুনত পাকিস্তান আৰু কাটাৰৰ মধ্যস্থতাত হাম কাটিছে। আৰু সেই হিচাপে হাম কাটিছে আৰু সেই কথা ইতিমধ্যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পেও ঘোষণা কৰিছে। ইফালে ইৰাণৰ ফালৰ পৰাও যে এই যুদ্ধ হাম কটাটো যে সত্য বা শান্তি আলোচনাৰ কাৰণে আগবাঢ়িছে, সেই কথাও ঘোষণা কৰা হৈছে। এতিয়া আমি দেখিছোঁ যে ইৰাণ যুদ্ধত শান্তি আলোচনাৰ অগ্ৰগতিৰ লগে লগে বিশ্বৰ প্ৰায়বোৰ দেশতে ইন্ধনৰ দাম কমিবলৈ ধৰিছে, কিন্তু ভাৰতত এতিয়াও মূল্য কমোৱা নাই। আমি জানো যে 15 মে'ৰ পৰা যেতিয়া ইৰাণ ইজৰাইল বা আমেৰিকাৰ মাজত যুদ্ধ হৈছিল, সেই সময়তেই খাৰুৱা তেলৰ মূল্য অভাৱনীয় ৰূপত বৃদ্ধি পাইছিলে। বিশেষকৈ আমাৰ ভাৰত দেশখন খাৰুৱা তেলৰ ক্ষেত্ৰত 90% 90%ই বাহিৰৰ ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল আৰু সেই তেল ইৰাণৰ হৰমুজ প্ৰণালীৰ মাজেদি পাৰ হৈ আহিছিলে। কিন্তু যুদ্ধৰ বাবে ইৰাণে সেই হৰমুজ প্ৰণালী বন্ধ কৰি ৰাখিছিলে। বন্ধ কৰি ৰখাৰ বাবে আমাৰ ভাৰতৰ লগতে অসমতো খাৰুৱা তেলৰ মূল্য বৃদ্ধি পাইছিলে। 15 মে'ৰ পৰা আমি 25 মে'লে দেখিছিলোঁ যে 4 বাৰকৈ পেট্ৰলত দাম বৃদ্ধি হৈ অৰ্থাৎ 9 টকা 49 পইচাকৈ বৃদ্ধি হৈ 105 টকা 73 পইচা হৈছিল। সেইদৰে ডিজেলৰ মূল্য 4 বাৰকৈ বৃদ্ধি হৈ 9 টকা 64 পইচা বাঢ়ি 97 টকা 63 পইচা হৈছিলে। একেদৰে আমি দেখিছিলোঁ যে আমাৰ যি বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য সেয়াও দুবাৰকৈ বৃদ্ধি পাইছিলে। প্ৰথমবাৰ 993 টকা বৃদ্ধি হৈছিলে আৰু পাছত 31 মে'ত পুনৰ বৃদ্ধি হৈ 54 টকা বৃদ্ধি পাইছিলে। আৰু ফলত আমাৰ এটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 3369 টকা 50 পইচা হৈছিলে, যাৰ ফলত আমাৰ যোনসকল হোটেল ৰেষ্টুৰেণ্ট বা হোষ্টেল আছিলে, কলেজীয়া ছাত্ৰ ছাত্ৰীসকলৰ হোষ্টেল আছিলে, সেইবোৰত বাণিজ্যিক চিলিণ্ডাৰৰ বহুত অভাৱ দেখা গৈছিলে, যাৰ কাৰণে কিছুমান হোটেল ৰেষ্টুৰেণ্ট আদি বন্ধ কৰি দিবলগীয়া হৈছিল। যোনখিনিয়ে জুই ব্যৱহাৰ কৰি খৰি ব্যৱহাৰ কৰি কাম কৰিব পাৰিছিলে বা প্ৰয়োজনীয় খাদ্যবস্তু বনাব পাৰিছিলে, তেওঁলোকে সেইখিনি কৰিছিলে। কিন্তু তাৰ বাহিৰে বাকীবিলাক হোটেল ৰেষ্টুৰেণ্ট ধাবা আদি বন্ধ হৈ গৈছিলে। আৰু সেইদৰে আমাৰ যোনটো আমি ঘৰুৱা চিলিণ্ডাৰ, সেই চিলিণ্ডাৰটো ইতিমধ্যে 3 মাহত দুবাৰকৈ বৃদ্ধি হৈ 991 টকা হৈছে। 1 মাৰ্চত বৃদ্ধি পাইছিলে 80 টকা আৰু 7 জুনত বৃদ্ধি পাইছিলে 29 টকা। আৰু লগতে এই যে খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ বাবে বা খাৰুৱা তেল আনিব নোৱাৰাৰ কাৰণে পেট্ৰল ডিজেলৰ যি দাম বৃদ্ধি হৈছিলে, তাৰ বাবে আমাৰ অত্যাৱশ্যক খাদ্য সামগ্ৰী দাইল, তেল, চাউল, আলু, পিঁয়াজৰ লগতে আদিৰ লগতে আমাৰ শাক পাচলি এইৰো দাম বহুত বৃদ্ধি পাইছিলে। কাৰণ এই বস্তুবিলাক সদায় ডিজেল চালিত বাহনেৰে বাহিৰৰ ৰাজ্যৰ পৰা অসমলৈ ক্ৰয় কৰা হৈছিলে। সেইদৰে অকল অসমতেই নহয়, গোটেই ভাৰতবৰ্ষতে অত্যাধিক মূল্য বৃদ্ধি হৈছিলে। কিন্তু এতিয়া কথাটো হ'ল যে ইতিমধ্যে যুদ্ধ হাম কাটিছে, কিন্তু আমাৰ ভাৰতত এতিয়াও সেই মূল্য বৃদ্ধি হ্ৰাস কৰা নাই। গতিকে আন্তঃৰাষ্ট্ৰীয় বজাৰত এতিয়া প্ৰতি বেৰেল খাৰুৱা তেলৰ দাম $78লৈ হ্ৰাস পাইছে, অৰ্থাৎ 6% কমি গৈছে অপৰিশোধিত তেলৰ দাম। বিশ্ব বজাৰত আৰু দেশে দেশে দাম কমিলেও ভাৰতৰ ৰাষ্ট্ৰীয়কৃত তেল কোম্পানীসমূহে গ্ৰাহকৰ ওপৰত থকা পেট্ৰল ডিজেলৰ উচ্চ মূল্যৰ দাম হ্ৰাস কৰা নাই। আৰু বিশেষজ্ঞসকলৰ মতে কোৱা মতে সদ্যহতে তেওঁলোকে প্ৰতি লিটাৰ পেট্ৰল ডিজেলত 3 টকাকৈ দাম হ্ৰাস কৰিব পাৰে। গতিকে আমি বিজেপি চৰকাৰখনক বা আমাৰ প্ৰধান নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই পেট্ৰল ডিজেলৰ দাম মূল্য হ্ৰাস কৰিব লাগে, যাতে আমাৰ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ দামো লাহে লাহে কমে আৰু আমাৰ জনসাধাৰণ দৰিদ্ৰ জনসাধাৰণে অলপ সকাহ পায় মূল্য বৃদ্ধিৰ পৰা। সেয়াই মই অনুৰোধ কৰিলোঁ। নমস্কাৰ।